দেশভক্ত তরুণ রাম ফুকন indoor stadium in Nehru Stadium. I am here and today there will be Shishashan challenge to mark the 10th International Day of Yoga 2024 organized by Shaistam in collaboration with Directorate of Sports and Youth Welfare Assam, 16th of June 2024. This is the stadium, indoor stadium. It's a beautiful indoor stadium. This preparation is going on here. Shishashan challenge. So under this caption, Shastam is going to organize today's program. After a few while from now, the program will start. So this is a beautiful stadium, indoor stadium, Guwahati, Assam, India. কৰিছিলোঁ বহুত বৰষুণ হৈ আছে প্ৰতিজন পাৰ্টিচিপেণ্টক অনুৰোধ জনোৱা হ'ল মেট্ৰিক কৰিব। Professor Guru Gopal Modi. আমার মাঝে আছে যোগাবিদ প্রফুল্ল বর্মন, আমার মাঝে আছে রাহুল আগরওয়াল, owner Highlight Education Developers.
এতিয়া আমাৰ বন্তিমণ্ডলত আমি যোৱা বছৰ আমি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে 108 ৰাউণ্ড সূৰ্য নমস্কাৰ 108জন অংশগ্ৰহণকাৰী উপস্থিতিত অনুষ্ঠিত কৰিছিলোঁ। আমি যোৱা বছৰ সূৰ্য নমস্কাৰ যেতিয়া অনুষ্ঠিত কৰাৰ কাৰণে আগবাঢ়িছিলোঁ, জুন মাহৰ প্ৰথম ৰোগত 108জন সূৰ্য নমস্কাৰ অনুষ্ঠিত কৰাৰ কঠিন প্ৰত্যাহ্বান হিচাপে আমাৰ সন্মুখত আহি পৰিছিল। বিভিন্নজনে আমাক পৰামৰ্শও দিছিল যে জুন মাহৰ ক্ৰমত 108 সূৰ্য নমস্কাৰ খুব কঠিন ব্যৱস্থা থাকিব। আমাৰ আশা আছে যে অসমৰ সৈতে মিলি এইখিনি এটা আমি ঘোষণা কৰিম। আমাৰ মাজত কামৰূপ মহানগৰৰ অতিৰিক্ত উপায়ুক্ত মহোদয় ত্ৰিদীপ কুমাৰ কোঁৱৰ আহি আমাৰ মাজত উপস্থিত হৈছে। গতিকে তেওঁ আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। আমাৰ মাজত আহিছে ত্ৰিদীপ কুমাৰ চৰকাৰ। গুড মৰ্ণিং। স্বাস্থ্যমে আজি আয়োজন কৰা এই বিজ্ঞাপন চেলেঞ্জ অনুষ্ঠানত হৈছে সমূহ প্ৰতিযোগীবৃন্দ, সমূহ প্ৰতিযোগীসকল আৰু উপস্থিত শ্ৰদ্ধাৰ ৰাইজ। যোগক আজি সমগ্ৰ বিশ্বই মানিবলৈ লৈছে। ইয়াৰ যি উপকাৰ যাক আমি মানি আহিছোঁ, আৰু আজি এই শীৰ্ষাসনক লৈ যি কাৰ্যসূচী আয়োজন কৰা হৈছে তাক মই আমাৰ উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ যে এনেকুৱা এটা মহান কাৰ্যসূচী তেখেতসকলে আয়োজন কৰিছে। আৰু আমাৰ আজি যি কৰ্মব্যস্ত জীৱন, বহুতো ৰোগ আসনৰ যোগেদি নিৰাময় কৰিব পাৰোঁ। আৰু এনে এক মহান প্ৰচেষ্টা আমাৰ জনসাধাৰণৰ আগত নিবলৈ প্ৰয়াস কৰাৰ বাবে মই স্বাস্থ্যমৰ সমূহ উদ্যোক্তাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোৰ এই চমু দুআষাৰ সামৰণি কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আপোনালোকৰ সকলক স্বাগতম জনোৱা হ'ল। মই স্বাস্থ্যমৰ প্ৰেচিডেণ্ট, মোৰ ভাতৃপতি সুৰেশ পোদ্দাৰ জি আব্দুৰাই।
ফ্ৰণ্ট পেজ বুদ্ধাজী সুৰেশ পোদ্দাৰ মোৰ ভাতৃ প্ৰতীম ইণ্ডাষ্ট্ৰিয়েলিষ্ট যোগা এক্সপাৰ্ট পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন যোগা তেওঁলোকে ইমান ধুনীয়াকৈ অৰ্গেনাইজ কৰাৰ কাৰণে আৰু তেওঁ আমাৰ ইণ্ডিয়ান যুৱ কালচাৰৰ ভাইচ প্ৰেচিডেণ্ট অন বিহাফ অফ দি আপোনালোকক হৈ মই ধন্যবাদ ছাৰ। এতিয়া আমি অকণমানি সময় এটা য়োগা ডেমো এটা আছে আমাৰ অনুষ্ঠান। ত্ৰিদীপ তেওঁৰ টাইমিং নোট কৰা হ'ব। আমি কিছু ইনষ্ট্ৰাকশ্যন দি লওঁ। আমি প্ৰতিজন অংশগ্ৰহণকাৰী কাউণ্টিঙৰ লগত আপোনালোকে ষ্টাৰ্ট কৰিব লাগিব। কোনোবা যদি কিবা অসুবিধা যদি পায় আপোনালোকে লগে লগে ডাউন হৈ যাব। কাৰণ এইটো এনেকুৱা নহয় যে আমি কম্পিটিশ্যন পাতিছোঁ, তেনেকুৱা নহয়। আমি এইটো Three, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 42, 43, 44, 45, 46, 47, 48, 49, 50, 51, 52, 53, 54, 55, 56, 57, 58, 59, 60, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 31, 35, 36, 37, 38, 39, 40, 41, 42, 43, 44, 45, 46, 47, 48. আমাক আগবাঢ়িব এলবি হাজৰিকা ছাৰ। আমাৰ লগত আজি আছে মেডাম ফৰ্মাৰ এথলেট তয়াবুন নিশা বাইদেউ আৰু আজি এই শীৰ্ষাসন চ্যালেঞ্জ অৰ্গেনাইজ বাই স্বাস্থ্য in Nehru Stadium, দেশভক্ত তরুণ রাম ফুকন Indoor Stadium, Shishashan Challenge to mark the 10th International Day of Yoga organized by স্বাস্থ্য। আমি বাইদেউ চিফ গেষ্ট আজি বাইদেউক পৰা দুই এষাৰ মই শুনিব খোজোঁ বাইদেউৰ অভিজ্ঞতা আৰু উপদেশ। বাইদেউ স্বাস্থ্যই সম্পদ। স্বাস্থ্যটো ভাল নাথাকিলে মানুহ জীৱনত যিমানেই টকা পইচা নাথাকক লাগে কেতিয়াও এখন ভালকৈ জীয়াই থাকিব নোৱাৰে। স্বাস্থ্যই হ'ল মানুহৰ সম্পদ। সেইকাৰণে এই স্বাস্থ্য আমি ভালে ৰাখিবলৈ হ'লে আজি যিটো যোগা প্ৰগ্ৰাম ইয়াতে কৰিছে আৰু সঁচাই এইটো খুব উল্লেখনীয়। এনেকুৱা প্ৰগ্ৰামবিলাক আগতে খুব কম মানুহৰ ভিতৰত হৈছিল। আজিকালি মানুহে বুজি পোৱা হৈছে যে স্বাস্থ্যটো ভাল নাথাকিলে আমি কোনো কামতে আগুৱাই যাব নোৱাৰিম। সেইকাৰণে তেওঁলোকে আহি ইয়াত জইন কৰিছেহি আৰু আমিও ইয়াতে চাবলৈ আহিছোঁ। সঁচাই খুব আজি শীৰ্ষাসনৰ ওপৰত মানে কম্পিটিশ্যন পাতিছে। যোৱাবাৰ হেৰিৰ ওপৰত পাতিছিল সূৰ্য প্ৰণামৰ ওপৰত তেওঁলোকে গুৱাহাটী কমাৰ্চ কলেজত পাতিছিলে। এইবাৰ নেহৰু ষ্টেডিয়ামতে পাতিছে ইণ্ডোৰত। চাই খুব ভাল লাগিছে আৰু মানুহ যদি মানে জীয়াই থাকিবলৈ হয় এই খেলা ধূলা যোগা ক'বলৈ বৰ মানে আমি সৰু সৰু ল'ৰা ছোৱালীবোৰে যোগা কৰিব বহুতে কমেই বিচাৰে, বেলেগ গেমত যিমান যায়, কিন্তু ইয়াৰ বেনিফিটটো ফৰ এভাৰ। যি এবাৰ সৰুতে মানে যোগা কৰিব বা স্বাস্থ্যৰ লগত ভালে ৰখাৰ কাৰণে জড়িত হ'ব, তাৰ মন স্বাস্থ্য সকলো সমাজত তাৰ স্থানেই বেলেগ ধৰণৰ।
সেইকাৰণে মই সকলোকে অনুৰোধ কৰোঁ আপোনালোকে দেৰিলৈকে শুই নাথাকি অলপমান হ'লেও নিজৰ ল'ৰা ছোৱালীক কিবা এটা গেমৰ লগত জইন কৰাই দিয়ক বা নিজে হ'লেও সূৰ্য প্ৰণাম কৰক আৰু বহুত ধৰণৰ খেলা থাকিবৰ কাৰণে চেষ্টা কৰক। চবেই কমপ্লিট কৰিছে, চবেই এটেণ্ড কৰিছে, ভাল লাগিছে। আমাৰ দেখি ভাল লাগিছে। আপোনালোক আহিলে পাৰ্টিচিপেট কৰিলে, আপোনালোকে কৰি দেখুৱালে। আমাৰ মেইন পাৰ্পাছটো সেইটোৱে আছিলে এটা শিক্ষা সমাজ এৱাৰনেছ হওক। এতিয়া আমি আশা কৰিছোঁ আপোনালোকে নিৰঞ্জন আমাৰ ৰিফ্ৰেছমেণ্টৰ ব্যৱস্থা আছে, গতিকে বেছি নাযাব ক'লেও Sir. almost 80 Aziz. Last after 78 was the full of 78 total participant. This is 80 plus 80 plus. Sorry, क्या है? बहुत धन्यवाद जनाइছো আপোনালোকক সহযোগ কৰাৰ কাৰণে আমাক আমি যিটো ভাবিছো Ready? সাইডে থকাসকল অকণমান ছাইড হৈ দিয়ক ফটোখন যাতে এনেকৈ মানে স্কোৱাৰ হিচাপত কৰিলে সকলোখিনি আহে অকণমান ছাইড হৈ দিব অলপ ছাইড হৈ দিয়ক এতিয়া কিন্তু কোনেও কাৰো ছাপোৰ্ট নাপায় দেই অলপমান কেয়াৰফুলি উঠিব So position low. One, two, three, go. 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. Down, slowly, get back. Relax your Thank you so much. आज ऑफिस तुम ऐसा करो ना वो तो मेरी बात सुनेंगे नहीं तुम बोल दो ना मैं तुम्हें कहना है तो फोन करके कह दो बोल दो ना मैं नहीं आ सकता आज क्यों नहीं आ सकते यार तो हमेशा ऐसे रहता है कि कमर तुरंत पेट में कभी सर पे ये मेरी हालत यार नहीं तुम्हारा तो हमेशा ही रहता है आज मुझे नहीं जाना मैंने बोल दिया मैंने बोल नहीं जाना अब्बास ऑफिस के लिए लेट हो गया मैं नाश्ता बना के लाई हूं तुम नाश्ता करो और ऑफिस के लिए चलो नहीं देता यहाँ पे तुम तो देखो तुम्हारा मन पसंद बनाया है ये सामान बनाया है तुमको पता नहीं है मेरी एसिडिटी है ये इडली खाऊंगा सांभर खाऊंगा मैं और बिना खाने चले जाता हूँ ऑफिस जाना है ना ऑफिस जाना है ना जा रहा हूँ और ऑफिस के लिए निकल जाते हैं अवकाश अपने ऑफिस में है उनके डेस्क पर फाइलों का ढेर लगा है अवकाश फाइलों में ऐसे खो जाते हैं वो वापस हो जाते हैं उनके बॉस मिस्टर शर्मा गुस्से में उनके कैबिन में आते हैं Mr. Abbas. मिस्टर ठीक है तुम इसे क्या अपना बेडरूम समझ के रखे हो? ये मेरा ऑफिस का केबिन है। मैंने तुम्हें यहाँ सोने के लिए नहीं बुलाया है। मुझसे गलती होगी सर आगे से नहीं होगा आगे से नहीं होगी सर नहीं होगा तुमने काम पूरा किया? सर आधे घंटे हो जाएगा सर बस मैं अभी करता हूँ अवकाश अगर यही सब चलता रहा ना, तुम्हें सबसे घटिया क्वालिटी का अवार्ड नहीं दूंगा। सर मैंने कहा है हो जाएगा सर हो जाएगा बस मैं कर ही रहा हूँ सर सिर्फ बस आधा घंटे का अवकाश ये सब चलता रहा तो मैं तुम्हें हमेशा के लिए अवकाश दे दूंगा।
थोड़ा सा सर